বিশ্বত কৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিশ্বৰ শান্তিৰ্থে ভাগ্যশ্ৰী মটৰ্ছ পৰিয়ালে আয়োজন কৰিছিল লক্ষ্মী হনুমান যজ্ঞ। বিগত বছৰৰ লেখিয়াকৈ এইবেলিও নলবাৰী গণেশ মন্দিৰৰ সমীপত থকা ভাগ্যশ্ৰী মটৰ্ছৰ কাৰ্যালয় প্ৰাংগণত উক্ত কাৰ্যালয়ৰ পৰিয়ালৰ সহযোগত 17 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ 3 দিনীয়াকৈ উদযাপন কৰা হয় লক্ষ্মী হনুমান যজ্ঞ। ভাগ্যশ্ৰী মটৰ্ছৰ পৰিচালন সঞ্চালক তথা যুৱ নেতা দিলীপ কুমাৰ দাসে অৱগত কৰায় যে বিশ্বত অশুভ শক্তিৰ বিনাশ ঘটাই শুভ শক্তি বিস্তাৰৰ লগতে তেওঁ সকলোৰে শান্তি সমৃদ্ধি একতা ভাতৃত্ববোধ জগাই তোলাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী যজ্ঞৰ। লগতে যজ্ঞত 11,000 অখণ্ড হনুমান চালিচা পাঠো কৰা হয়। আনহাতে যজ্ঞৰ লগত সংগতি ৰাখি লোক সংস্কৃতিৰ অন্যতম নাগাৰা নামো পৰিৱেশন কৰা হ'ব বুলি অৱগত কৰায়। উল্লেখ্য উক্ত যজ্ঞত ভাগ্যশ্ৰী মটৰ্ছ পৰিয়ালে প্ৰায় 20 সহস্ৰাধিক ভক্তক আদৰণি জনোৱাৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে যুৱ নেতাগৰাকীয়ে। প্ৰথম দিনা ৰাতিপুৱা উক্ত কাৰ্যালয় চৌহদৰ পৰা পাগলাদিয়া নৈৰ পৰা জলসা অনুষ্ঠানেৰে যজ্ঞৰ শুভাৰম্ভণি কৰা হয়। সন্ধিয়া ঢুলীয়াৰ ঢোল বাদনে সকলোকে আকৃষ্ট কৰে। লগতে যুৱ নেতা দিলীপ কুমাৰ দাসেও ঢোল বাদন কৰা পৰিলক্ষিত হয়। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী আৰু বিশ্ববাসীক আমাৰ এই শ্ৰী হনুমান আৰু শ্ৰী মা লক্ষ্মী যজ্ঞভাগীৰ তৰফৰ পৰা আমি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী আৰু বিশ্ববাসী তথা নলবেৰীয়াবাসী ৰাইজক আমাৰ এই হনুমান আৰু লক্ষ্মী মাৰ যজ্ঞ যে আমি আয়োজন কৰিছোঁ, লগতে অখণ্ডভাৱে হনুমান চালিচা 11,000 হনুমান চালিচা যি পাঠ হৈ আছে এই যজ্ঞ সকলোকে সেৱা জনাবলৈ আমি আহ্বান জনাইছোঁ। লগতে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গক সকলেও এটা আশীৰ্বাদ দিব বুলি আমি অনুৰোধ জনাইছোঁ। হয়, আপুনি ঠিকে কৈছে। যোৱা কৰোনা ভাইৰাছৰ সময়ত বিশ্ববাসী যিটো সন্ত্ৰাসৰ সৃষ্টি হৈছিল, মানৱ জাতিৰ কাৰণে যিটো এটা বিপদ আহিছিল, সেই বিপদৰ সময়ত আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গই আমি এই হনুমান আৰু শ্ৰী মা লক্ষ্মীৰ যজ্ঞ আয়োজন কৰিছিলোঁ। আমি আশা কৰিছিলোঁ এই যজ্ঞৰ মাধ্যমেৰে আমি বিশ্ববাসীৰ আৰু অসমবাসীৰ যিটো মহামাৰী সন্ত্ৰাস সৃষ্টি কৰিছিল, ইয়াৰ পৰা যাতে আমি মানৱ জাতি উদ্ধাৰ হ'ব পাৰোঁ তাৰ কাৰণে আমি যজ্ঞ আয়োজন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আজি 3টা বৰ্ষ আমি অতিক্ৰম কৰি এই 4ৰ্থ বৰ্ষত আমি এইবেলি যজ্ঞ আয়োজন কৰিছোঁ। আৰু এই যজ্ঞভাগীত নলবেৰীয়াবাসী ৰাইজ, অসমবাসী ৰাইজ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সেৱা জনাইছে। ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।